আমি তো কই নরম চোখের উপর আমার কিছু দেওয়ার নাই খবরের ডরে পরিবেশন যদি 3 দিন আগে পাইছিল খালি খাই গেল কিছু করা নাই। বঙাইগাঁৱৰ ২ নং গাৰুগাঁৱত আই নৈৰ ভয়াৱহ খহনীয়া। ৩ দিনত ৫০টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন। সাংবাদিকৰ সন্মুখত কান্দি কান্দি চৰকাৰক সহায়ৰ আহ্বান। বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং গাৰুগাঁৱত আই নৈৰ ভয়াৱহ গৰাখহনীয়া অব্যাহত আছে। বানপানী কমি যোৱাৰ পিছতেই আৰম্ভ হৈছে খহনীয়া। প্ৰতিদিনেই এটাৰ পিছত এটাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। যোৱা ৩টা দিনত প্ৰায় ৫০টা পৰিয়ালৰ বাসগৃহ আৰু বিঘাই বিঘাই কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে। খহনীয়াত নিজৰ ঘৰখন হেৰুৱাই ৰাস্তা নাইবা আন আন ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে লোকসকল। জিলা প্ৰশাসনে এতিয়ালৈকে খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। যোৱা ২ দিন পূৰ্বে সাংসদ ফণীভূষণ চৌধুৰীয়ে খহনীয়াগ্ৰস্ত ঠাই পৰিদৰ্শন কৰি গৈ দায়িত্ব সামৰিছে। তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নৈৰ কাষত থকা পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হ'ব। সাংবাদিকৰ সন্মুখত উচুপি উচুপি খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এইখন হয় ২ নং গাৰুগাঁও, হয়তো বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং গাৰুগাঁও। এইখন প্ৰত্যেক বছৰতে আমাৰ এনেকুৱা গৰাখহনীয়াৰ কবলত পৰি থকা হয়। অন্যান্য বছৰ তুলনাত এইবাৰ অধিক হৈছে। অধিক হোৱাৰ পৰহি দিনা হয়তো সাংসদ ফণীভূষণ চৌধুৰী আহিছিল, আহি হয়তো নিজে চাই মেলি হয়তো যিখিনি কৰিব লগা কাম ইমাৰ্জেঞ্চি ক্ষেত্ৰত গৰাখহনীয়া ৰক্ষা কৰাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰা নাই। আমি চৰকাৰক প্ৰত্যেক বছৰে বাৰে বাৰে অনুৰোধ জনাওঁ। জলসঞ্চন বিভাগকো আমি অনুৰোধ জনাইছোঁ। ইয়াৰ আগতো বহুত কেইবাৰ এমপিও আছিল আগত পুৰাণ এমপি, সিহঁতকো জনাইছোঁ। আমি ডিচি বা আমাৰ ৰাজহ চক্ৰৰ চাৰ্কল বিষয়ে প্ৰত্যেকে আমি জনাইছোঁ আমাৰ এইখিনি জেগা স্থায়ীভাৱে এটা বান্ধ নিৰ্মাণ কৰি দিব লাগে আৰু যিখিনি মানুহ ক্ষতিগ্ৰস্ত হয় সেইবিলাকক উপযুক্ত হিচাপে ক্ষতিপূৰণ দিব লাগে। আমি প্ৰত্যেকবাৰে এনেকুৱা আবেদন নিবেদন কৰিয়ে থাকোঁ, কিন্তু কৰাটো সেনেকুৱাই থাকে, কাম নহয়। হয়তো যেতিয়া হয়তো গৰাখহনীয়া উৎপাত বেছি হয় তেতিয়া অলপ চাই যায়, কিন্তু আজি 4 দিন হ'ল গৰাখহনীয়াৰ কবলত পৰি মানুহবিলাক নাখাই নাদাই পৰি আছে। হয়তো জীৱ জন্তুবিলাক কিছুমান মৰি গৈছে, কিছুমানৰ হয়তো হাঁহ কুকুৰা ভাহি গৈছে। সিহঁতৰ কোনো ব্যৱস্থা চৰকাৰৰ পৰা এতিয়ালৈকে কৰা নাই। বেলেগ বেলেগ জেগাত আমি শুনিবলৈ পাইছোঁ যে হয়তো মানুহৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিছে, গৰু ছাগলীৰ কাৰণে তিৰপল বা খাদ্য বস্তু যোগান ধৰিছে, কিন্তু আমাৰ এইখিনিত এতিয়ালৈকে 5 পইচাৰ এটা সুবিধাও আগবঢ়োৱা নাই। 1 মুঠি চাউলো দিয়া নাই, 1 মুঠি মুড়িও দিয়া নাই। এনেকুৱা এটা পৰিস্থিতিত আমি ভুগিব লগা হৈছে। গতিকে আমাৰ এটাই অনুৰোধ, জাগাখিনি আমাৰ নদীৰ গৰাখহনীয়াটো ৰোধ কৰিব লাগে, স্থায়ী এটা বান্ধ নিৰ্মাণ কৰিব লাগে আৰু মানুহবিলাকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। এইখিনিয়ে আমাৰ অনুৰোধ। আমি তো কই নরম চোখের উপর আমার কিছু দেওয়ার নাই। খবরের ডরে পরিবেশন যদি 3 দিন আগে পাইছিল খালি খাই গেল কিছু করা নাই। কিমানটো পৰিয়াল মানে আমাৰ ইয়াতে বহুত কেইটা মানুহ বৰ্তমানে 300-400 মানুহ আছে গৰাখহনীয়াতে ভুগি আছে। বহুত মানুহৰ ঘৰ বাৰী ভাঙি গেল, এতিয়া মানে তাৰ থাকা জাগা নাই, ক'ত থাকে কি কৰে, তাৰ কি খায় কি খাওয়া দাওয়ার কোনো হেৰি নাই। এতিয়া তো যদি তাই ঘর বাড়ি না থাকে তাই কেনকে থাকে এটাও আপনি অনুভব করব পারে কেনেকে আমি আছো। আমি তো কই নরম চোখের উপর আমার কিছু দেওয়ার নাই। খবরের ডরে পরিবেশন যদি 3 দিন আগে পাইছিল খালি খাই গেল কিছু করা নাই। একটা কিবার যে খাওয়া দাওয়ার কোনো ব্যবস্থা কিছু নাই, আমার কোনো হান্ত নাই দেয়া নাই, কি কম আরো।
মন্ডল হেৰি মন্ডল আহিছিল, মন্ডলে ফটো চটো কৰি লৈ গেছে আৰু কোনো হেৰি নাই আৰু কি।